মই প্ৰথমতে মানে শুভেচ্ছা দিলোঁ ইমান ভাল ৰিজাল্ট এটা কৰিলে যে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে সেইবাবে মই তেওঁক মই শুভেচ্ছা জনাইছোঁ আপোনাক মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আকৌ এতিয়া এইটো বয়সতে আপুনি দেখাই দিয়ক যাতে অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী মনজ্যোতি শইকীয়া আপোনাৰ নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্নেহী ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ চাবচোন আজি আমি ক'ত গৈ আছোঁ মোৰ লগৰ এজনীৰ ঘৰত গৈ আছোঁ মোৰ বান্ধৱী আৰু মোৰ ল'ৰাৰ বন্ধুৱেকৰ মাক গতিকে তেওঁৰ ওচৰলৈ গৈ আছোঁ আজি কি কাৰণে গৈ আছোঁ আপোনালোকে চাবচোন আহকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ আপোনালোক আহক আহি গৈ আছোঁ আমি আহি আছোঁ এতিয়া আমাৰ মোৰ লগৰজনীৰ ঘৰত এয়া বুফে চুফে লৈ আহিছোঁ তেওঁক আমি আদৰণি জনাবলৈ এজনী মোৰ লগৰ তেওঁকে মই শুভেচ্ছা জনাবলৈ আহিছোঁ বাকীখিনি মই এতিয়া ভিতৰত কৈ আছোঁ ৰ'ব মোৰ ল'ৰাটো আহি লওক বলক ভাল লাগিলে শুনি দেই দেখাই দিলে মানুহক ন এওঁক লগ কৰিবলৈ আহি আছোঁ সেয়া আপোনালোকে দেখিছে সঁচাকৈ ভাল লাগিলে খবৰটো শুনি য'তে ঘৰ হয় ত'তে কৈ আহিছিলোঁ যে মোৰ লগৰ এজনীৰ ঘৰত আহিছোঁ বুলি গতিকে লগৰজনী এজনী মোৰ লগৰ বহুত ভাল বেষ্ট ফ্ৰেণ্ড মোৰ আৰু আমি সদায় লগতে থাকোঁ কিন্তু মানে আজি অলপ দিনৰ পৰা মই ইয়াৰ পৰা আঁতৰি যোৱাৰ পৰা তেওঁক মই লগো পোৱা নাই আৰু বহুত দিনৰ পিছত আজি আকৌ আহিছোঁ তেওঁৰ বহুত ভাল ৰিজাল্ট এটা আপোনালোকক কৈ আছোঁ ৰ'ব তেওঁৰ মুখতে ক'লে ভাল তেওঁক মই প্ৰথমতে মানে শুভেচ্ছা দিলোঁ ইমান ভাল ৰিজাল্ট এটা কৰিলে যে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে সেইবাবে মই তেওঁক মই শুভেচ্ছা জনাইছোঁ আপোনাক মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আকৌ এতিয়া এইটো বয়সতে আপুনি দেখাই দিয়ক যাতে অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী মনজ্যোতি শইকীয়া আপোনালোকে তেওঁৰ নিজৰ মুখেৰে গম পাওক ক'ত কি কৰি আহিছে মই আপোনালোকৰ আগত এখেতক ক'বলৈ দি দিছোঁ কৈ দিয়ক এতিয়া হয় নমস্কাৰ মই নেশ্যনেল খেলিবলৈ গৈছিলোঁ মাষ্টাৰ্ছ গেমছ গোৱাত অসমৰ হৈ তাত মই লং জাম্পত 55 এজত লং জাম্পত প্ৰথম হৈ আহিছোঁ গ'ল্ড মেডেল পাইছোঁ তাৰ বাবে মই অসমবাসীক মানে ধন্যবাদ জনাইছোঁ লগতে মোৰ নিজৰো মানে বহুতখিনি মই আজি 2 বছৰ আগৰ পৰা মই স্কেটিং ফিল্ডত বহুতখিনি প্ৰেক্টিছ কৰি আছিলোঁ আৰু কষ্টও কৰিছিলোঁ মই ইয়াৰ খেলৰ লগতে মই ব্যৱসায় বিষয়তো মই আছোঁ মোৰ কাপোৰৰ ব্যৱসায় কৰোঁ মই এইটো কথা ক'বলৈ পাহৰিছিলোঁ মই এতিয়া এই খেলখনত মই সাফল্যমণ্ডিত হৈ আহিলোঁ গোৱাত তাৰ বাবে মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ আৰু এনেকৈ সোমাই থকা মানুহবিলাকৰ কাৰণে আপুনি কি ক'ব মহিলাসকলক আমাৰ নিচিনা যিখিনি মহিলা ঘৰত সোমাই আছে ধৰক ঘৰৰে কাম বন কৰি আছে তাঁত সূত পৰা আদি কৰি যিকোনো কাম কৰিছে চিলাই তেনেকুৱা মানুহবিলাকো ওলাই আহক আমাৰ নিচিনাকৈ নিজৰ স্বাস্থ্যটোৰ বাবে চিন্তা কৰক আৰু তেখেতলোকে আহক খেলিবলৈ আমাৰ লগত সহযোগ কৰক সেয়ে মই তেওঁলোকক আহ্বান জনাইছোঁ ধন্যবাদ আপুনি অকল এতিয়াই খেলা নহয়নে আপুনিতো সৰুৰ পৰা খেলোঁ বুলি কৈছিলে আপুনি সৰুৰ পৰাইতো খেলত হেৰি আছিলে আৰু আপোনাৰ বিজনেছো আছে যথেষ্ট আপুনি এখেত বহুত উৎসাহী মহিলা আৰু অন্যান্য বিষয়তো এওঁ বহুত আগবঢ়া গতিকে মোৰ ফ্ৰেণ্ড হিচাপে মই আজি গৌৰৱান্বিত যে অসমৰ সৈতে মোৰ ফ্ৰেণ্ডে আজি মানে গৌৰৱ অনুভৱ কৰিছে অসমবাসীৰ বাবে এটা ভাল উপহাৰ হিচাপে মানে লৈ আহিছে বাহিৰৰ পৰা নেশ্যনেল লেভেলত খেলি গতিকে তেখেতক আমি অজস্ৰ অসমবাসীয়ে যেন সকলোৱে তেখেতক আদৰণি জনাওক আৰু সম্ভাষণ জনাওক গতিকে একে মোৰ ফ্ৰেণ্ডৰ ওচৰলৈ আহি মোৰ এইখিনিয়ে আজি বহুত গৌৰৱ আমি মোৰ ল'ৰাৰ বাবে ল'ৰায়ো গৌৰৱ কৰিছে যে তেওঁৰ মাক বন্ধুৱেকৰ মাক যেতিয়া তেওঁৰো মাক গতিকে মানে আমি বহুত ভাল পাইছোঁ তেখেতে বহুত আগবঢ়া অকল খেলৰ বিষয়তে নহয় সকলো বিষয়তে আগবঢ়া গতিকে মানে তেওঁ আজি এইটো 55 ইয়াৰ্ছ 55 ইয়াৰ্ছ আমি দুইজনী একে লগৰে গতিকে মানে আমি এইটো বয়সতো মই একো কৰিব নাই পৰা যদি তেওঁ বহুত আগবাঢ়ি অসমৰ বিষয়ে
অসমৰ মানে গৌৰৱ কঢ়িয়াই আনিলে, অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে। গতিকে আপোনালোকে আজি